এটা ভিডিঅ'ত বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ। আজি মানে বৰ্তমান আছোঁ গুৱাহাটীত। কালিতে আছিলোঁ গুৱাহাটীত, আহি পেলাই যোৱা নাই। মানে আজি অলপমান কুকুৰ ফালে যাম, আমাৰ যোৰাবাট পাৰ হৈ পেলাই সেইটো চাইডে যাম। সেইটো চাইডে অলপমান কাম আছে, কামখিনি কৰি আহিম। আৰু এতিয়া মই বৰ্তমান আছোঁ খানাপাৰাৰ এই দলংখন দেখাই পাইছি। এই বাহু দলংখন চবেই দেখছি আৰু বহুতে চেল্ফি উঠিছিল। এইটো বিমানতা তাজ যে হোটেল আছে, বিমানতা তাজ 5 ষ্টাৰ হোটেল। ভিতৰত সোমপা নলিও বাহিৰতে ৰৈ আছোঁ। আৰু এইটো ইলেকশ্যনৰ কাৰণে পুৰা গাড়ী চাৰি পুৰা শূন্য হৈ আছে। আৰু এইটো চাইডে ইলেকশ্যন নাই, আৰু আমাৰ ফালে ইলেকশ্যন পুৰা চেঞ্জ হৈ গৈছে। মই ভোট দিছিলোঁৱে, আৰু মই এতিয়া বৰ্তমান কামত যাওঁ। তো চালো মই যাত্ৰা আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া বৰ্তমান মই যাই আছোঁ যোৰাবাট হৈ নগাঁও ফালে। এতিয়া বৰ্তমান পাই গ'লোঁ খানাপাৰা, আৰু খানাপাৰাৰ পৰা পূৰা আগবাঢ়ি যাই আছোঁ। আজি মানে মই আপোনালোকক অলপমান মটো ব্লগৰ ফিলিংছ দিম। মানে কি মই মটো ব্লগ কৰা একদম অভ্যাস নাই, কিন্তু তথাপিও মানে চেষ্টা কৰি দিছোঁ। কেনেকুৱা হয় আপোনালোকে অলপ কমেণ্ট কৰি জনাব। আৰু ভুল চুল হ'লেও আৰু গালি চালি নাপাৰিব, বেয়া কমেণ্ট নিদিব। তো বঢ়িয়াকৈ চাই যাই থাকক। আৰু এইফালে চাওক না কি ওলাইছে এইগিলাখান, মানে সৰু চলি চুইমিং কৰে সেই বস্তুগিলা ওলাইছে। ইমান পাই গ'লোঁ মই গণেশ মন্দিৰ। মানে গণেশ মন্দিৰত একদম বঢ়িয়াকৈ এপাতে যাব লাগে, আৰু ধুনীয়াকৈ সেৱা এটা কৰি যাব লাগে। যিহেতু গণেশ অবিহনে আমাৰ জীৱনত একো নাই, আৰু সেইকাৰণে ময়ো বঢ়িয়াকৈ গণেশ বাবাৰ সেৱা ল'লোঁ। যে এই বাবা গণেশ ভালে ভালে ৰাখিবা। এতিয়া বঢ়িয়াকৈ যাই আছোঁ আগবাঢ়ি। আৰু এইখিনি কি টাৰ্ণিং ৰাস্তা, আপোনালোকে মানে কি টাৰ্ণিঙত গাড়ী চলে আপোনালোকে কেনে পায়, আপোনালোকে মোক অলপমান কমেণ্ট কৰি জনাবচোন। মই হ'লে কিন্তু বিৰাট ভাল পাওঁ। মানে টাৰ্ণিঙত গাড়ী চলোৱা কিছুমান টিক্স আছে। মানে কেনেকুৱা, নিজৰ ছাইডটো এৰি দিব নালাগে, আৰু নিজৰ ছাইডটোতে বঢ়িয়াকৈ এটা স্মুথ মুডত যাই থাকিব লাগে। কোনো ধৰণৰ প্ৰব্লেম নাই, একদম বঢ়িয়াকৈ আৰামত যাই থাকিব পাৰি। তো বহুতেই নাজানে, বহুতৰে ছাইডগিলা ভুলি যায়, এইটো লাইনৰ পৰা সেইটো লাইনত যায়। তো সেনেকুৱা কৰিব নালাগে, পূৰা বঢ়িয়াকৈ চিধা চিধি যাই থাকিব লাগে। আৰু বৰ্তমান পাই গ'লোঁ মই যোৰাবাট। আৰু এই যোৰাবাটৰ মানে ইয়াৰ পৰাই শ্বিলং আছে মাত্ৰ 80 কিলোমিটাৰ। শ্বিলং বেছি দূৰ নহয়, কিন্তু অলপ হিলছ এৰিয়াৰ কাৰণে মানে টাইম লাগে। আৰু নগাঁও হৈছে 110 কিলোমিটাৰ। আৰু এই যে অলপমান আগতে এই দলংখন পালোঁ, এই দলংখনতে তাৰমানে তলেদি ৰাইট চাইডে যিটো চাইডে যাব, সেই চাইডে গেলি শ্বিলং পায়, আৰু চিধাই গেলি নগাঁও। তো একদম চিধা যাই থাকিব লাগে মজাকৈ। এতিয়া বৰ্তমান পাই গ'লোঁ নাজিৰাঘাট টোল গেট, মানে সোণাপুৰত যিটো আছে টোল গেট, সেই টোল গেটটো পালোঁ। আৰু এই টোল গেটটোতেই হোজাই যোৱাৰ দিনে যে অলপমান তৰ্ক বিতৰ্ক হৈছিল, আগৰ ভিডিঅ' চোৱাগিলে গমেই পায়। তাৰমানে এই টোল গেটটো পাৰ হ'লোঁ। এতিয়া বৰ্তমান পাৰ হৈ কিনে পাই গ'লোঁ মই কপালকাটা। আৰু এই কপালকাটাৰ এইখিনি যে এই ব্ৰিজখন যে দেখা পাইছে, এই ব্ৰিজখনেদি এনেকৈ মানে শ্বিলং ৰোড বনাই আছে, মানে ট্ৰেইন লাইন। আৰু এইটো কানেকশ্যন আছে তেতেলীয়া ষ্টেচনৰ পৰা। আৰু বৰ্তমান আহি পাই গ'লোঁ মই খেত্ৰী। আৰু খেত্ৰী হৈ কিনে বৰ্তমান যাই আছোঁ আৰু জাগিৰোড ফালে। আৰু জাগিৰোডক লৈ ইয়াৰ পৰা বেছি দূৰ নহয়, মোটামুটি 10-12 কিলোমিটাৰমান হ'ব। তাৰে পিছতে আৰম্ভ হৈ যাব মৰিগাঁও ডিষ্ট্ৰিক্ট। আৰু বৰ্তমান মই আছোঁ কামৰূপ মেট্ৰ'ত। আৰু কামৰূপ মেট্ৰ'ৰ পৰা আৰু 10-12 কিলোমিটাৰ গেলিয়ে মই পাই যাম বঢ়িয়াকৈ মৰিগাঁও ডিষ্ট্ৰিক্ট। আৰু এতিয়া বৰ্তমান যাই আছোঁ পূৰা ফ্লাইঅভাৰৰ ওপৰেদি, মানে এখন হৈছে খেত্ৰীৰ ফ্লাই। আৰু এতিয়া বৰ্তমান পাই গ'লোঁ আমাৰ কামৰূপ মেট্ৰ'ৰ মানে একদম লাষ্ট সীমা, এইখন হৈছে টোপাতলি। আৰু টোপাতলি পাৰ হৈ কিনে বঢ়িয়াকৈ পাই যায় জাগিৰোড। আৰু টোপাতলি হৈছে আমাৰ কামৰূপ মেট্ৰ'ৰ মানে লাষ্ট সীমা। আৰু কামৰূপ ৰেলৰ লাষ্ট সীমা আপোনালোকক মই দেখুৱাইছোঁ আগতে। আৰু এতিয়া বঢ়িয়াকৈ যাই আছোঁ আৰু আগবাঢ়ি। ইয়াৰ পৰা আৰু জাগিৰোড 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ সেনেকুৱা এটা হ'ব। আৰু বঢ়িয়াকৈ যাই আছোঁ। এইফালে চাইনবোৰ্ড দেখাই পাইছে ক'ত কেনেকৈ যাব পাৰি। আৰু কাজিৰঙা চব এফালেদি যাব পাৰি। আৰু মই আজি একচুৱেলি নগাঁওক লেগি নাযাওঁ, অলপ তেলাই বুলি জেগা এটা আছে, তাতে মোৰ কাম আছে। তো তাকে লাগি বৰ্তমান যাই আছোঁ বঢ়িয়াকৈ। আৰু এফালে পাই গ'লোঁ বৰ্তমান জাগিৰোড। এইটো হৈছে জাগিৰোডৰ মেইন চক। আৰু এইটো ৰাস্তা দি পূৰা চিধেই গেলি, মানে যিটো ৰাস্তা দেখি আছে আপোনালোকে আগত, এইটো দি মৰিগাঁও যাব পাৰি। আৰু আগেদি তেলাই দিও যাব পাৰি, তাৰমানে মৰিগাঁও। আৰু এই যি জেগাখিনি, এই জেগাখিনি দেখা পালে বিৰাট বেয়া লাগে। মানে এসময়ত নগাঁৱত, মানে অসমৰ ভিতৰত ডাঙৰ কাগজ মিল নগাঁৱত আছিল। আৰু এই জেগাখিনি নগাঁও ডিষ্ট্ৰিক্টতে আছিল আগতে, যেতিয়া মৰিগাঁও হোৱা নাছিল। আৰু সেইকাৰণে নগাঁও কাগজ কল বুলি কয়। আৰু নগাঁও কাগজ কলৰ বৰ্তমান কাষেদি যাই আছোঁ। আৰু কাগজ কলৰ অৱস্থা নাইকিয়া, একদম মানে কি ভাঙি চিঙি নোহোৱা কৰি পেলাক ঘৰগিলা। মানে এটা কিবা বোলে বেলেগ ফেক্টৰী পাতব, কিবা ফেক্টৰী পাতব, একচুৱেলি ময়ো নাজানো। কিন্তু আপোনালোকে কিবা জানে যদি কমেণ্ট কৰি জনাবচোন। কিন্তু জেগাটো ইমান ভাল লগা জেগা আছিল। মানে জেগাখিনি একদম মানে কি হৈ গ'ল, মানে একদম মানে চিন নোহোৱা হৈ গ'ল কাগজ কলৰ।
অলপ আগতে মই নেলি পাৰ আহিলোঁ নেলি পাৰ আহি এখানি অলপমান জংঘল পায় আৰু এই জেগাখিনিত পুৰা হাতী ওলাই দিয়ক মানে বিৰাট হাতী ওলোৱা মানে হেৰি আছে আৰু এই গাড়ীখনে মানে হঠাৎ হৰণ মাৰি দিছে সেইকাৰণে মই অলপমান চক খাই উঠিলোঁ এনেকৈ আৰু হৰণ মাৰিব লাগে নেকি আৰু একদম বঢ়িয়াকৈ জংঘলৰ মাজে মাজে যাই আছোঁ আৰু ইমান হাতী ওলাই মানে মই একদিন একদম লাইভ দেখা পাইছোঁ প্ৰায় 40টামান হাতী মানে ইয়াতে একদম জংঘলত সোমাই আহিছিল আৰু ফাইনেলি পাই গ'লোঁ মই তেলাই মানে তেলাহিতে যিহেতু মোৰ কাম আছিল আৰু এফালৰ পৰা লেফ্ট চাইডে যিটো মৰিগাঁও যোৱা ৰাস্তা আছে এই ৰাস্তাটো দিয়ে সোমাই যাব লাগিব বৰ্তমান 2 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ আগত মোৰ কামটো আছে আৰু কামটো কৰিম আৰু বঢ়িয়াকৈ ঘূৰি আহিম আৰু এইটো ৰাস্তাই পুৰা চিধাই গেলি পাই যায় মৰিগাঁও টাউন ফালে মোৰ তেলাহিৰ কাম বৰ্তমান গোটেই কমপ্লিট হৈ গ'ল এতিয়া বৰ্তমান মই আহি আছোঁ গুৱাহাটীৰ ফালে মানে ইয়াতেও আৰু ৰাস্তাত 2-এটা কাম আছে সৰু সুৰা কাম এতিয়া কৰি পুৰা কমপ্লিট বঢ়িয়াকৈ আৰু এতিয়া মই বৰ্তমান পাই গ'লোঁ কপিলী নদী এফালে দেখা পাইছি লেখাই আছে কপিলী নদী আমি যে সৰুতে যে লিখিছিলোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ উপনদীসমূহৰ নাম এই হৈছে কপিলী দক্ষিণ পাৰৰ নদী আৰু কলং আছে কিবা আছে এইটো কপিলী নদীৰ দলং এইখন মজা আৰু এফালে চান্তে চান্তে হৈ গ'ল বৰ্তমান ৰাতি আৰু ৰাতি হ'লেও বঢ়িয়াকৈ আহি আছোঁ মই গুৱাহাটীক লাগি মানে কামো গোটেইখিনি কমপ্লিট নহ'ল যিহেতু অলপ বৰষুণ দি আছিল সেইকাৰণে মোৰ ওলাওঁতে অলপমান দেৰি হৈ গৈছিল আৰু এতিয়া বঢ়িয়াকৈ যাই আছোঁ গুৱাহাটীক লাগি আৰু কালি হয়তো অহা হৈ যাব পাৰে তো কোনো গেৰাণ্টি নাই চাই থাকক বঢ়িয়াকৈ ভিডিঅ'টো পাই গ'লোঁ গুৱাহাটী মানে এতিয়া বৰ্তমান মই 6 মাইল ব্ৰিজৰ ওপৰত আছোঁ আৰু বেছি ভিডিঅ' কৰি থকা নাই মানে বতৰটো বেয়া হৈ আছিল না সেইকাৰণে বেছি ভিডিঅ' কৰি থকা নাই আৰু সোনকালে সোনকালে গুৱাহাটী পাব লাগে আৰু ডিপুত যাব লাগে আৰু বঢ়িয়াকৈ ফুৰি যাব লাগে এইটো দেখাই পাইছে আপোনালোকে পুৰা 6 মাইল ব্ৰিজৰ ওপৰত আছোঁ 6 মাইল ব্ৰিজৰ এই পৰিৱেশ ঠিকছে মজা নেক্সট মৰ্নিং নেক্সট ডে বঢ়িয়াকৈ যাই আছোঁ মৰিগাঁও আৰু সেইৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আজি মানে অলপমান আগৰ পৰা আৰম্ভ কৰিছোঁ আজি 4 চিকাত আছোঁ আজি মানে বাইক নাই আমাৰ এফালে ডেকাটা আছে বাইক গাড়ী চলাই আছে আৰু আমাৰ টুলটুল মাৰি আছে আৰু এতিয়া অলপমান আগতে আমি পাই যাম গণেশ মন্দিৰ তো আপোনালোকক বঢ়িয়াকৈ দেখাই আছোঁ হ'ব জয় বাবা গণেশ গেটটোৱে খোলা নাই বাইদেউ ইমান দেৰি কৰিব লাগে নেকি এইফালে চাওক জালুকবাৰী আকলে আমাৰ গুৱাহাটীতে নাই জালুকবাৰী সোণাপুৰতো আছে দেখিছি না এই জালুকবাৰী জেগাখিনিতে বহাগী উৎসৱৰ কিবা এখন চাইন বোৰ্ড বনাই দিছে পাই গ'লোঁ সোণাপুৰ মানে সোণাপুৰত অলপমান কাম আছিল সেই কামখিনি কৰিলোঁ এতিয়া আৰু এইফালে আমাৰ ডেকাই দেখোন কিবা ফটো মাৰি আছে ৰাস্তা চেঞ্চন হ'ব না কি ৰাস্তা চেঞ্চন হ'ব না ব্ৰিজ হ'ব ফ্লাইঅভাৰ গাড়ী পাই গ'লোঁ জাগিৰোড মানে ইয়াতে অলপমান ৰুটি খাই ল'লোঁ খোৱাবিলাক দেখুৱা নাই বাৰু আপোনালোকক আৰু এতিয়া বৰ্তমান আমাৰ টুলটুল আৰু ডেকাটাক বঢ়িয়াকৈ বাই বাই দিব লাগিব মানে মোৰ চাইডটো বেলেগ দে বাই বাই ডেকাটা মই এতিয়া লগ পাম আৰু গধূলাকৈ বঢ়িয়া আৰু এইবাৰ কাৰোৰ পৰা নামি কিনে বহি ল'লোঁ টেম্পুত মানে মোৰো জীৱনটো দেখি না এই বাইক এই কাৰ এই টেম্পু আৰু এই যি জেগাখিনি এই জেগাখিনিত মানে য'ত জাগিৰোডৰ ফ্লাইঅভাৰ হৈ আছে ফ্লাইঅভাৰৰ কাম চলি আছে কিন্তু ৰাস্তাটো একদম চাইডৰ ৰাস্তাটো বিৰাট বেয়া মানে ফ্লাইঅভাৰ হৈ আছে ৰাস্তাটো বা কিয় ভাল কৰা নাই সেইটোৱে ফালে বঢ়িয়াকৈ পাই গ'লোঁ মই দেওশাল মন্দিৰ মানে দেওশাল মন্দিৰৰ সন্মুখতে মোৰ কিবা এটা কাম আছিল আৰু দেওশাল মন্দিৰত যদি মই বাবাই মাতে তেতিয়াহ'লে নিশ্চয় সোমাম আৰু নামাতিলেও কেনেকৈ সোমাব পাম আৰু এফালে চাওক এইবাৰ মানে কটা বা নুফুলেও মই দেখাই নাই চব জেগাতে কটা বা ফুলছে কিবা বোলে দুৰ্ভিক্ষৰ দিন আহে কি বেয়া হৈ চাই থাকোঁ দকচোন কি হয় মানে কি মানে বহুত বেয়া বোলে কটা বা ফুলাটো একচুৱেলি আৰু চব জেগাতে ফুলছি তাৰমানে এইবাৰ যদি বৰ্তমান সোমাই আহি আছোঁ মানে খোজকাঢ়ি আহিব লাগে এইটো ৰাস্তা একদম গাড়ী চাড়ীৰ কণ্ডিশ্যন নাই একদম বঢ়িয়াকৈ খোজকাঢ়ি আহি আছোঁ আৰু মানুহৰ ঘৰ পাম আৰু অলপ আগত আছে এনেকুৱা পৰিৱেশ দিলে খুব ভাল লাগে মানে একদম বাহুতল যিমান গৰম দিলেও কথা নাই ইয়াতে এখন চেয়াৰ পাতি যদি বঢ়িয়াকৈ বহি থাকে একদম মজা আৰু কি ক'ব মজা পৰিৱেশ মানে কাম চাম কৰি পুৰা ডাইৰেক্ট গাড়ী পালোঁ গাড়ীতে উঠি ল'লোঁ তাৰমানে আৰু কি মই ঘৰকো যাব লাগিব আজি ৰঙিয়া যাব লাগিব আৰু গুৱাহাটীতো বহুখিনি কাম আছে তো সেইকাৰণে তাড়াতাড়িকৈ গুচি আহিলোঁ গুৱাহাটীক লাগি আৰু এতিয়া বৰ্তমান পালোঁ খানাপাৰা এই খানাপাৰাৰ মাজৰ যি ভীমডাল আছে এই ভীমডালেদি খোজকাঢ়ি যাই আছোঁ দেখিছিনে কি মজা লাগে ইয়াৰে পৰিৱেশটো খানাপাৰাৰ আৰু বঢ়িয়াকৈ এতিয়া যাই লওঁ ৰুমক লাগি
সোনকালে কিন্তু মানে দিনটো অলপমান কাম আছিল, কাম চাম কৰোঁতে বহুত দেৰি হৈ গ'ল আৰু এতিয়া গধূলি হৈ গ'ল মানে কি এতিয়া বৰ্তমান 7টা বাজিল আৰু এতিয়া বৰ্তমান যাই আছোঁ ঘৰত। এতিয়া মই বৰ্তমান আছোঁ জালুকবাৰীত। এই জালুকবাৰী পৰিৱেশ আপোনালোকে দেখাই পাইছে একদম বঢ়িয়াকৈ। এইটো তলৰ ৰাস্তা, এইটো আমাৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। একদম এফালে দি যায় গোৱালপাৰা চোৱালপাৰা এনেকৈ, আৰু এফালে যায় ৰঙিয়া নলবাৰী। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা নতুন ভিডিঅ' বঢ়িয়াকৈ লগ পাই আছোঁ। টাটা বাই বাই বাই।